লংকাত আকৌ আৰক্ষীৰ জালত 2 প্ৰবঞ্চক। লংকাত বহুদিনৰ পৰা বহু লোকক লোন দিয়াৰ প্ৰলোভনেৰে এজনৰ পৰা 2600 টকাকৈ সংগ্ৰহ কৰিছিল প্ৰবঞ্চকে। আজি স্থানীয় ৰাইজে প্ৰবঞ্চকক কৰায়ত্ব কৰি গতালে আৰক্ষীক। প্ৰবঞ্চক দুগৰাকী ক্ৰমে ফিৰোজা বেগম আৰু আশা বেগম। প্ৰায় 40 জন লোকৰ পৰা আত্মসাৎ কৰিছিল লক্ষাধিক টকা। অধিক ধনৰ প্ৰলোভনেৰে আভুৱা ভাৰিছিল প্ৰবঞ্চকদ্বয়ে। এজনী মাইকী মানুহ, তাইৰ নাম ফিৰোজা খাতুন। তাইৰ গড় হ'ল মানে জাৰুনী গাঁও। তাই মানে আমাৰ মানুহৰ পৰা মানে টকা আত্মসাৎ কৰি লৈছে। মানে তাই 2500-2600 কৰি লৈ তাই পানী গোট দিব বুলি কৈ আজি 9 মাহৰ পৰা মানুহ ঘূৰাই আছে। আজি তাই হাতে নতে ধৰা পৰিছে। ফিৰোজা বেগম। আপুনি কিমান টকাকৈ লৈছিলে? 2600 টকা। কিহৰ কাৰণে লৈছিলে এইটো? গোটৰ কাৰণে। গোটৰ কাৰণে? আপোনাৰ গোটটো কি নাম? পানী 11 জন। 11 জন পালে? বৰদলঙৰ পৰা 11 জন। আৰু 8 নম্বৰৰ আছে 30 জন। প্ৰথমে কৈছে 80,000 কৈ দিব, পিছত কৈছে 90,000 দিব। আপোনালোকৰ অফিচ ক'ত আছে? নোয়াগাঁও। আপুনি যে টকাটো লৈছে হোজাইৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, আছাম প্ৰাইম। দিছেনে?